নমস্কাৰ, মই কমল কলিতাই সৃজন চিকিৎসালয়ৰ প্ৰথমটো বিজ্ঞান বিষয়ক ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম হৈ যোৱা প্ৰি ফাইনেল এক্সামিনেশনৰ বজালী ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ আৰু মোৰ লগত আছে সৃজন চিকিৎসালয়ৰ কিছু সংখ্যক শিক্ষাৰ্থী। এতিয়া আমি আহো প্ৰথমটো প্ৰশ্নলৈ। ইয়াত প্ৰথমটো কোৱেশ্চন আছে এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH হ'ব পাৰে। এইটোৰ আনসাৰ তোমালোকেও দিব ট্ৰাই কৰিবা আৰু লগতে ইয়াত থকা শিক্ষাৰ্থীসকলেও দিবলৈ ট্ৰাই কৰিব। তো এইটো আনসাৰ দেখিলেই গম পাই, প্ৰশ্নটো নাচালেও তোমালোকে অপশন কেইটাৰ অলপ যেটো বেলেগ আছে এটো তোমালোকে জানা যে কি ইয়াত আনসাৰটো কোনটো অলপ বেলেগ আছে 10টো। আৰু যদি তোমাৰ কনসেপ্ট হিচাপত যোৱা আমি জানো যে কি আছিল pH স্কেল আছিল, pH স্কেলৰ 7টো আছিল প্ৰশম, 7তকৈ যিমানে কমি যায় হেতু আছিল এসিড, আৰু যদি 7তকৈ বাঢ়ি যায় বাঢ়িলে আছিল ক্ষাৰক। গতিকে তোমাক সুধিছে ৰঙা লিটমাছ নীলা কৰে, ৰঙা লিটমাছ নীলা কৰে তোমাৰ ক্ষাৰকে, আৰু ক্ষাৰক হ'ব লাগিলে 7তকৈ বেছি থাকিব লাগিব। তো আনসাৰ হ'ব তোমাৰ 10। ইমান চাই কিনে টাইম ওয়েস্ট কৰাতকৈ আমি ডাইৰেক্ট মানে কি ডিফাৰেন্ট টু ইয়াৰ পৰা বাছি উলালে হ'ল। 7তকৈ ডাঙৰ বা 7তকৈ সৰু এটাই থাকিব তোমাৰ। নেক্সট চাও, যি প্ৰক্ৰিয়াত কাৰ্বনেট আকৰ সীমিত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ধাতৱ অক্সাইডলৈ পৰিৱৰ্তন কৰা হয় তাক ডেছ বোলে। কোৱা কি কয়? ওকে, দগ্ধীকৰণ। এইটো কোৱেশ্চনটো আহিছে তোমাৰ ধাতু আৰু অধাতুৰ পৰা। ইয়াৰ লগতে থকা এটা আছিল দগ্ধীকৰণ কি তাপজাৰণ। তাপজাৰণটো আছিল সালফেট আকৰিকবোৰ কি কৰা আকৰিকৰ পৰা ধাতুটো নিষ্কাশন কৰা পদ্ধতি। তাৰপিছত নেক্সট আছে থাৰ্ড কোৱেশ্চনটো, তলৰ কোনটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ? তো ইয়াত প্ৰান্তীয় স্নায়ুতন্ত্ৰ আছিল তোমাৰ কেন্দ্ৰীয় আছিল মগজু আৰু স্নায়ুৰজ্জু, হয়নে? আৰু প্ৰান্তীয় বুলি কওঁতে হ'ব তাৰ পৰা ওলোৱা শাখাবিলাক। তো যেটো আমাৰ স্নায়ুৰজ্জু আছিল তাৰ পৰা যিবিলাক শাখা ওলাই সেইবিলাকৰ নাম কি আছিল? ৰজ্জু স্নায়ু। আৰু মগজুৰ পৰাও কিছুমান শাখাৰ নিচিনা ওলাই সেইবিলাকৰ নাম কি আছিল? ক্ৰেনিয়েল স্নায়ু। তো ইয়াত চোৱা ক্ৰেনিয়েল বা কৰতীয় স্নায়ু। গতিকে ইয়াত যেটো প্ৰান্তীয় বুলি কৈছে, প্ৰান্তীয়ত হয়তো কৰতীয় স্নায়ু থাকিব, নহয়তো স্নায়ু ৰজ্জু স্নায়ু থাকিব। তাৰপিছত নেক্সট 2 নম্বৰ পেজটো লৈ চাও। এইটো আনসাৰ ক'বলৈ চেষ্টা কৰা। দিছে যে মটৰ মাহৰ বিশুদ্ধ উৎস আৰু বিশুদ্ধ চাপৰ, এইটো গমে পায় আৰু এইটো একদম কমন কোৱেশ্চন। এইটো কি 3:1। তাৰপিছত নেক্সট আহিল তোমাৰ 1 কিলোৱাট ঘণ্টা, 1 কিলোৱাট ঘণ্টাক জুললৈ প্ৰকাশ কৰিব লাগে। অপশন কি? এইটো ডাইৰেক্ট ওলাব পাৰি কিমান C2 হয়। এইটোতো মনত আছে 1 কিলোৱাট, ওয়াট সেকেন্ডকে জুল বুলি কয়। তো আমি ওয়াট সেকেন্ডলৈ নিলে আনসাৰ পাই যাও। কিলোৱাটক ওয়াটলৈ নিলে কি 1000 ওয়াট, ঘণ্টাক সেকেন্ডলৈ নিলে 60 মিনিট, এইটো মিনিটলৈ গ'ল আৰু এটা 60 দিলে সেকেন্ডলৈ গ'ল। তো আনসাৰটো আমি পাই যাম 6 × 6 36 আৰু কেইটা শূন্য 5টা শূন্য ইমান জুল। আৰু যেটো আমি প্ৰামাণিক ৰূপত লিখিম সদায় দশমিক এটা ঘৰত ইয়াত ৰাখে, তো ইয়াত ৰাখিব লাগিলে কেই ঘৰ আগত আহিব 10⁻6 জুল। ঠিক আছে। নেক্সট চাও, যিমান দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়, দাপোনখন কেনেকুৱা হ'ব পাৰে? সমতল নতুবা উত্তল। কিয়? কাৰণ সমতল দাপোনে সদায় কি, আমি যিখন মুখচোৱা দাপোনখনে সদায় কি কৰে? থিয় প্ৰতিবিম্ব গঠন কৰে। আৰু লগতে উত্তল দাপোন যেটো গাড়ীৰ পিছলৈ চোৱা দাপোন তাতে সদায় কি হয়? থিয়কে দেখায়। গতিকে সমতল নতুবা কি হ'ব? উত্তল। তাৰপিছত নেক্সট কৈছে 1 ইলেক্ট্ৰন ভোল্ট 1 eV নিউক্লিয় শক্তিৰ সমতুল্য মান কি আছিল? 1. এইটো তোমাৰ আছিল শক্তিৰ উৎসৰ পৰা আহিছে এইটো কোৱেশ্চন। 1.602 × 10⁻19 জুল। ঠিক আছে। নেক্সট পেজলৈ আহো। থাৰ্ডটো চোৱা এতিয়া। এইটো খুব কমন কোৱেশ্চন যে সৌৰ মানে কি সৌৰ কোষ হ'ব লাগিছিল, শক্তি নহয়। সৌৰ কোষ প্ৰস্তুতকৰণত ব্যৱহাৰ হয়, কোনটো ব্যৱহাৰ হয়? সিলিকন। তাৰপিছত নেক্সট আছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ দিছে দেই। আমি শুদ্ধটো আগে বাছি উলিয়াম, অশুদ্ধ কেইটা নিজে ওলাই যাব। তো এইটো প্ৰথম কথা কি বিক্ৰিয়া?
জাৰণ বিক্ৰিয়া আৰু জাৰণ বিজাৰণ মানে ৰেডক্স বিক্ৰিয়া। তো এতিয়া কোৱা, লেড অক্সাইড আছিল, লেড অক্সাইডৰ পৰা লেড হ'ল, তাৰমানে অক্সিজেনটো গুচি গৈছে, অক্সিজেন গুচিলে কি কয় বিজাৰিত হোৱা, তাৰমানে লেড অক্সাইডটো বিজাৰিত হৈছে, লেড অক্সাইড বিজাৰিটো শুদ্ধ। আৰু কাৰ্বনটো অক্সিজেন নাছিল, অক্সিজেন লাগিছে, তাৰমানে জাৰিত হৈছে, কাৰ্বন জাৰিত হৈছে, কোনটো অপশ্যন মানে এই দুটা শুদ্ধ। তো অশুদ্ধ কোন দুটা হ'ল এ আৰু বি থকা, এ আৰু বি থকা। নেক্সট আহিল সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য। সমগণীয় শ্ৰেণীৰ বৈশিষ্ট্য কি আছিল? CH2 মূলকৰ পাৰ্থক্য থাকে, তাৰপিছত 14 আছিল তোমাৰ আণৱিক ভৰৰ পাৰ্থক্য। এতিয়া চোৱা অপশ্যন কেইটা, আৰু আণৱিক ভৰ একে, সৰি ধৰ্মবিলাক একেই থাকে সমগণীয় শ্ৰেণীত, হয়নে? তো এতিয়া চোৱা, দুটা ওচৰা ওচৰি যৌগত CH2 হ'ব লাগিছিল, এইটো ভুলতে এনেকে আছে, ইয়াত ইংলিছটো ঠিকে আছে। দুটা ওচৰা ওচৰি যৌগত CH2 মূলকৰ পাৰ্থক্য থাকে, এইটো শুদ্ধ নে? শুদ্ধ। তাৰপিছত নেক্সট কৈছে 14কৈ বাঢ়ি যায় ভৰ। ভৰ কিমানকৈ বাঢ়ে? দুটা ওচৰা ওচৰি সমগণৰ মাজত 14কে বাঢ়ে, ইয়াত আছে 12, গতিকে এইটো কি হ'ব? ৰং। তাৰপিছত নেক্সট কৈছে প্ৰতিটো যৌগৰে সাধাৰণ সংকেত বেলেগ বেলেগ হয়। সাধাৰণ সংকেতবিলাক সাধাৰণ কমন এটাই থাকে, বুজিছেনে? নিজা বেলেগ বেলেগ থাকে, কিন্তু সাধাৰণ মানে এটা যে পাইছিলো CnH2SN, তো সেনেকুৱা যিটো কমনটো এটাই থাকে, গতিকে ইয়াত বেলেগ বেলেগ কৈছে, তাৰমানে ভুল। তাৰপিছত নেক্সট কৈছে প্ৰতিটো যৌগতে একে কাৰ্যকৰীমূলক উপস্থিত থাকে সমগণীয় শ্ৰেণী। সমগণীয় শ্ৰেণী মানে এইটো যে যদি একে কাৰ্যকৰীমূলক থাকে তাকে সমগণীয় শ্ৰেণী, গতিকে এইটো কি হ'ব? শুদ্ধ হ'ব। তো অপশ্যন কোন দুটা হ'ব? 1 আৰু 4 থকা অপশ্যন কোনটো আছে? হা, অকমান কিবা গড়বড় আছে আনসাৰত বাৰু। হা, 1 আৰু 4, এইটো 1 হ'ব লাগিছিল চাগে, এইটো 1 হ'ব আনসাৰ, এইটো 1 হ'ব, ঠিক আছে। তাৰপিছত ঠিকে আছে, নেক্সট আহিল 4 নম্বৰ পেজ। নেক্সট চোৱা, নেক্সট ক'বলৈ চেষ্টা কৰা কি আছে? জেল মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কেইটা? সীমাবদ্ধতা, ঠিক আছে। কিয়? তাৰমানে গ্ৰহণযোগ্য নহ'ল, কিবা এটা ভুল ওলাইছিল যাৰ কাৰণে আমি গ্ৰহণ কৰিব নোৱাৰিলো। তো এতিয়া কি কি ভুল আছিল, মানে কি কি ক'ব পৰা, ব্যাখ্যা দিব পৰা নাছিল? হাইড্ৰজেনৰ স্থান নিশ্চিত নাছিল, কথাটো শুদ্ধ, সেইকাৰণে এইটো আমি কি মেণ্ডেলিভৰ তালিকাখন এতিয়া ব্যৱহাৰ নকৰো। তাৰপিছত নেক্সট মৌল এটাৰ সমস্থানিকৰ বাবে কোনো স্থান নাছিল, এইটো শুদ্ধ, হয়নে? তাৰপিছত নেক্সট পলমকৈ আৱিষ্কাৰ হলে সম্ভ্ৰান্ত গেছবোৰ ক্ৰমৰ কোনো সাল সলনি নকৰাকৈ এটা নতুন বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিল, এইটো শুদ্ধ, কিন্তু এইটো লিমিটেশ্যন নহয়, এইটোতো ভালে আছিল, বুজিছেনে? একো চেঞ্জ নকৰাকৈ বহাব পাৰিছিল, তাৰমানে এইটো ভালে, বুজিছেনে? গতিকে এইটো কথাটো শুদ্ধ, কিন্তু লিমিটেশ্যনত নপৰিব, সীমাবদ্ধতাত, গতিকে এইটো কেনচেল কৰি দিয়া, আনসাৰত নহয়। তাৰপিছত কি? মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি ঘটা নাছিল। পাৰমাণৱিক ভৰৰ ক্ৰমতেতো সজাইছিল, ঘটা নাছিল, মাজে মাজে দুই এটা ব্যতিক্ৰম আহিছিল নহয়, সুষমভাৱে ঘটা নাছিল, গতিকে এইটো কথাও শুদ্ধ। গতিকে আমাক কি সুধিছিল? সীমাবদ্ধতা এই তিনিটা হ'ব, 1, 2, 4, বুজি পাইছা? নেক্সট কৈছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। এইটো জানাই, এইটো আমাৰ ক্ষেত্ৰত হোৱাটো, হয়নে? যিটো নৰ্মেল শ্বসনটো আৰু ধৰা কি মাইটকণ্ড্ৰিয়া, বুজি পাইছা ইয়ালৈ? তাৰপিছত নেক্সট আহিল তোমাৰ 5 নম্বৰ পেজ, এইটো ট্ৰাই কৰা। উদ্ভিদৰ শিপাবিলাক কি? নিশ্চিতভাৱে পোহৰানুবেগী, কিন্তু বিপৰীত পোহৰানুবেগী শিপা হয় জানো? শিপাটো পোহৰানুবেগী হ'ব নোৱাৰে, এইটো ভুল। তাৰপিছত নেক্সট কি কৈছে? নিশ্চিতভাৱে ভূকেন্দ্ৰবেগী, এইটো শুদ্ধ, পোহৰৰ বিপৰীত পোহৰানুবেগী, এইটো শুদ্ধ, ঠিক আছে। তাৰপিছত কৈছে বিপৰীত পোহৰানুবেগী, পোহৰৰ বিপৰীত ফালে যায়, কিন্তু নিশ্চিতভাৱে জ্বলানুবেগী, এইটো শুদ্ধ, হয়নে? তাৰপিছত কৈছে বিপৰীত জ্বলানুবেগী, এইটো ভুল, পানীটো, বুজিছেনে? তো অপশ্যন শুদ্ধ, উদ্ভিদৰ শিপা হৈছে কোনটো হ'ব? 2 আৰু 3 হ'ল। তাৰপিছত নেক্সট চোৱা, আংগিক বিস্তাৰণৰ সুবিধা কি আছিল? যে আগতীয়াকৈ ফল ফুল ধৰে, কথাটো শুদ্ধ, জলদি ফল ফুল ধৰে। তাৰপিছত নেক্সট চৰিত্ৰগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে নহয় বুলি কৈছে,
নহয় নেকি? সেম সেমিতো হয়, কাৰণ অযৌন প্ৰজননত ভিন্নতা কমকে প্ৰায় একেই থাকে, বুজিছেনে? গতিকে কি নহয় বুলি কৈছে কাৰণে ভুল। তাৰপিছত নেক্সট কি কৈছে, আনুবংশিকভাৱে পৈতৃক পুৰুষৰ সৈতে একে নহয়, আগৰ প্ৰজন্মৰ সৈতে একে নহয় বুলি কৈছে। কিয় নহব? হয়, হয়নে? গতিকে এইটো শুদ্ধ হ'ব লাগে, নহয় বুলি কৈছে, গতিকে কি হ'ব? অশুদ্ধ। তাৰপিছত কি কৈছে, কাণ্ড, শিপা বা পাতৰ পৰাই নতুন উদ্ভিদ পাব পাৰি, এইটোতো শুদ্ধ। আংগিক বিস্তাৰণ মানে অংগৰ পৰা হোৱা, গতিকে এই দুটা শুদ্ধ। ইয়াত অশুদ্ধ দিছিল নে? সুবিধা, গতিকে সুবিধা কি কি? অপশ্যন কিয় ভুল আছে? হা, অপশ্যন নাই না? কিবা এটা ভুল আছে অপশ্যনত। ঠিক আছে বাৰু, এইটো বুজি পাইছা? তো অপশ্যনত নাই, অপশ্যনটো কিবা গড়বড়ি আছে অপশ্যনবিলাক। তাৰপিছত নেক্সট চোৱা, এতিয়া নেক্সট চোৱা, সমতল দাপোনে +1 বিবৰ্ধন দিয়ে। +1ৰ মিনিং কি? সমান। +1 মিনছ সমান। কিয়? এইটো আছিল নহয় তোমাৰ, আমি কি পাইছিলো? h'/h বিবৰ্ধনটো কিমান বুলি কৈছে? 1 বুলি কৈছে। তাৰ মানে কি, যদি আমি ক্ৰছ মাল্টিপ্লাই কৰো h'=h, তাৰ মানে যিটো প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাটো কি? সেম। গতিকে কি আকাৰ সমান হ'ব লাগে, প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰৰ সমান, এইটো শুদ্ধ, হয়নে? তাৰপিছত প্ৰতিবিম্বটো সদায় অসৎ। প্লাছ মানে কি বুজায়? প্লাছ মানে সদায় ওপৰৰ ফালে থকা বুজায়। ওপৰৰ ফালে থকা প্ৰতিবিম্ব কি হয়? যিডাল আঁচ আছিল, প্লাছ মানে ওপৰৰ ফালে থকা বুজায়, ওপৰৰ ফালে থাকিলে থিয়কে থাকে, হয়নে? প্ৰতিবিম্বটো সদায় অসৎ আৰু থিয়, গতিকে কি শুদ্ধ। তাৰপিছত কৈছে প্ৰতিবিম্বটো পাৰ্শ্বীয়ভাৱে ওলোটা। পাৰ্শ্বীয়ভাৱে ওলোটা মানে বুজি পাইছানে? যেনেকৈ ধৰা তুমি যদি চুলি ইফালে চুচা, যদি দেখা পাই ইফালে, বুজিছেনে? সেইটো কি বুলি কয়? পাৰ্শ্বীয়ভাৱে ওলোটা, বুজিছে? শুদ্ধ। সমতল দাপোনত উল্টা হয়, হয়নে? তাৰপিছত গতিকে কি হ'ব এইটো? তাৰপিছত কৈ দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান হয়, এইটো শুদ্ধ, হয়নে? এইটো এইখিনি জেগাত v/u লগালে সেইটোৱে পাবা, সেম v=u, হয়নে? গতিকে এইটো শুদ্ধ, গোটেইকেইটা শুদ্ধ, হয়নে? তাৰপিছত নেক্সট চোৱা, চাৰিটো কৈছে তোমাৰ দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব। এই সূত্ৰটোৱে চোৱা, আগতে যিটো বিবৰ্ধনৰ সূত্ৰ, v/u কি পালা? মাইনাছ আছে বাৰু, বুজি পাইছা? তো কি হ'ব? -v/u। মাইনাছ ডালটোতো মানে কি শতকৰ কাৰণে এইডাল বাদ দি দিয়া, তো v কি পালো? u, গতিকে সমানে হ'ল। এতিয়া নেক্সট চোৱা, তলৰ কোনবোৰ অভ্যাস পৰিৱেশৰ হিতৈষী নহয়? হিতৈষী হয় বুলি কোৱা নাই, কিন্তু নহয় বুলি কৈছে। কনফিউজনটো তাতেই হয়, এইখিনি বস্তু যাতে ভুল নকৰা। আগে এইখিনি অলপ সহজ কৰি লোৱাচোন তুমি। হিতৈষী নহয়, হিতৈষী মানে কি? ভাল। হিতৈষী নহয় মানে কি? পৰিৱেশৰ কাৰণে কোনটো বেয়া ওলাব দিছে। এতিয়া এইখিনি চাব নালাগে, বেয়াটো বিচৰা ইয়াত, বুজিছেনে? তলৰ কোনবোৰ অভ্যাস তোমাৰ বেয়া, তাৰমানে বেয়া অভ্যাসবিলাক ইয়াৰ পৰা বিচৰা। প্ৰথম কৈছে ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগত বাহন ব্যৱহাৰ কৰা। ভাল অভ্যাস নে বেয়া অভ্যাস? নিজৰ গাড়ী লৈ যোৱাটো বেয়া অভ্যাস, গতিকে এইটো কি? পৰিৱৰ্তে ব্যক্তিগত বাহন ব্যৱহাৰ কৰা, এইটো বেয়া অভ্যাস, গতিকে ৰাইট, হয়নে? তাৰপিছত নেক্সট, অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বা চলি থকা ফেন বন্ধ কৰা, এইটো ভাল অভ্যাস। আমাক বেয়াটো এও দিছে, এইটো বাদ দিয়া, গতিকে। তাৰপিছত কৈছে ঠাণ্ডাৰ দিনত ইলেক্ট্ৰনিক হিটাৰৰ পৰিৱৰ্তে চুৱেটাৰ পিন্ধা অভ্যাস, এইটোতো ভাল অভ্যাস, গতিকে ইয়াকো বাদ দি দিয়া, আমাক বেয়াটো লাগে। তাৰপিছত কৈছে দোকান বা বজাৰ কৰিবলৈ যাওঁতে প্লাষ্টিকৰ মোনা লৈ যোৱা, এইটোতো বেয়া অভ্যাস, গতিকে আমাৰ কি হ'ব? 1 আৰু 4, কোনটো হ'ব? ধৰিব পাৰিছা? নেক্সট কোৱা, এইটো শিকাইছিলো, মনত আছেনে তোমালোকৰ? হয়নে? এতিয়া ঠিক আছে, আৰু এবাৰ দেখাই দিছো। এনেকুৱা যদি তালিকায় বিক্ৰিয়া হয় নহয়, তোমালোকে ফাৰ্ষ্ট ইয়াত থকা যিকেইটা মানে তোমাৰ লৱণ আছিল, লৱণত থকা মেটেল কেইটা আগে ডিটেক্ট কৰি চাই ল'বা, কি কি আছে? জিংক, এইগিলা বাদ দিয়া, সালফেট টালফেট, চিলভাৰ বানানটো আছে এইটো, হয়নে? এইকেইটা সক্ৰিয়তাৰ ক্ৰমত সজোৱা, কোনটো আগতে পায়? KNaCl, জিংক আগত পায়, হয়নে? জিংক, তাৰপিছত আইৰন, ওকে আইৰন আছে, জিংক আইৰন, তাৰপিছত লেড, হাইড্ৰজেন, কপাৰ, তাৰপিছত চিলভাৰ, এইকেইটা দিয়া আছে। এতিয়া এইটোৱে কাৰ লগত বিক্ৰিয়া কৰে সেইটো চালে হ'ল, বিক্ৰিয়া নকৰাটো বাদ দিয়া। কাৰ লগত বিক্ৰিয়া কৰে? কপাৰ,
এইটোৱে যদি কপাৰৰ লগত বিক্ৰিয়া কৰে তাৰমানে কপাৰতকৈ বেছি সক্ৰিয়, তাৰমানে কপাৰতকৈ ওপৰত থাকিব এইটো। ক্লিয়াৰ? কাৰণ কপাৰক গুচাব লাগিলে বেছি সক্ৰিয় হ'ব লাগিব, ওপৰত থাকিব লাগিব। বিটো চোৱা কাৰ লগত বিক্ৰিয়া কৰে? জিংকৰ লগত, সৰি আইৰণৰ লগত। বিটোৱে আইৰণৰ লগত বিক্ৰিয়া কৰে মানে কি? আইৰণতকৈ বেছি সক্ৰিয় বিটো। আইৰণ ক'ত আছে? ইয়াত। বিটো তাতকৈ ওপৰত থাকিব লাগিব। চিটো চোৱা আছে চিলভাৰৰ লগত বিক্ৰিয়া কৰে, তাৰমানে চিলভাৰতকৈ ওপৰত থাকিব। আৰু ডিটো কাৰো লগতে বিক্ৰিয়া নকৰে, তাৰমানে আটাইতকৈ তলত। হয়নে? তোমাক সক্ৰিয়তাৰ ক্ৰমটো দিছে, হয়তো তোমাৰ কি থাকিব লাগিব? বিটো আটাইতকৈ সক্ৰিয়, বি এ চি ডি, নহয়তো উল্টাকে থাকিলে কি হ'ব? ডি চি এ বি। এই দুটা অপশ্যন থাকিব লাগিব তাৰ কোনোবাটোত। কোনটো হ'ব? বুজিছা? তাৰপিছত নেক্সট চোৱা, এইটো ক'বলৈ ট্ৰাই কৰা। দিছে যে সেউজীয়া পাতৰ শ্বেতসাৰ পৰীক্ষাত, এইটো গম পাইছা জীৱন প্ৰক্ৰিয়াৰ কাৰ্যকলাপৰ পৰা আহিছে কুৱেশ্যনটো। যিটো পাতত শ্বেতসাৰ আছে নে নাই পৰীক্ষা কৰিবলৈ প্ৰথম কি লাগে? প্ৰথম কি কৰিব লাগিব? পাতখিলা পানীত কি কৰিব লাগে? উতলাব লাগিব। এইটো অপশ্যন হ'ব। তাৰপিছত তাক ভালকে ধুব লাগিব, হয়নে? ছেকেণ্ডটোত ধুব লাগিব। থাৰ্ডটো কি হ'ব? এলকহল। আৰু লাষ্ট হ'ল আয়ডিন। এইটো আয়ডিন দ্ৰৱত পৰীক্ষা কৰা। তো গতিকে কি হ'ব? সেই হ'ব তোমাৰ বি ডি এ চি। বি ডি এ চি চোৱা, অলপ গড়বড় হৈছে বাৰু। ঠিক আছে, মুঠতে এইটো চাবা, এইটোতো আৰু সৰু কথা। মেইন বস্তুখিনি এইখিনি চেক কৰা। তাৰপিছত চোৱা, এইটোও পাৰিবা, এইটো আহিয়ে থাকে প্ৰায়। তলৰ কোনটোৱে প্ৰতিধ্বনি এটাত অংশসমূহ শুদ্ধ ক্ৰমত নিৰ্দেশ কৰে? প্ৰতিধ্বনিটো মনত আছে, হয়নে? যিটো হঠাৎ হোৱা ক্ৰিয়া, আমাৰ কি কোন স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে। তো প্ৰচেছটো কেনেকে হয়, কোনটো কোনটো আগে জড়িত থাকে, তো সেইটো সুধিছে। কোৱা, প্ৰথম কি লাগিব? গ্ৰহণ কৰিব লাগিব বাৰ্তাটো। সংগ্ৰাহী অংগ, সংগ্ৰাহী অংগ থকা গোটেইকেইটা আছে। তাৰপিছত কি? আজ্ঞাটো লৈ যাব লাগিব, আজ্ঞাবাহী থকা কোনটো আছে? হয়তো সংজ্ঞাবাহী, তাৰপিছতে আজ্ঞাবাহী। আনাটোৱে চৰি সংজ্ঞাবাহী হ'লে আনচাৰ ওলালে, হয়নে? গতিকে এইটো তাৰপিছত নেক্সট চোৱা, কৈছে যে এইটো অলপ ভালকে পঢ়িবা, এইটো ধুনীয়া কুৱেশ্যন, তোমাৰ ক্ৰম বিকাশৰ পৰা আহিছে। এক্স ৱাই আৰু জেড তিনিটা প্ৰাণী। তো তিনিটা প্ৰাণী আছে কি? এক্স ৱাই আৰু জেড। এতিয়া কৈছে এক্সে উৰিব পাৰে, ৱাইয়ে দৌৰিব পাৰে। এক্স আৰু ৱাইৰ অগ্ৰপদ অগ্ৰপদৰ মৌলিক গঠন থাকে, তাৰমানে একেটা সময়তে ধৰা সৃষ্টি হৈছিল, মানে একেটা সময়ত নহয়, একেটা জাগাৰ পৰা উৎপত্তি হৈছিল। ঠিক আছে, তাৰপৰা জেড বহু বছৰ আগে বিলুপ্ত হৈছিল, জেডটো বিলুপ্ত হৈ গ'ল, এইটো তাৰমানে পুৰা নোহোৱা হৈ গ'ল। ইয়াৰে কিছুমান বৈশিষ্ট্য, যিটো জেডৰ বৈশিষ্ট্য এক্সৰ লগতো মিলে, ৱাইৰ লগতো মিলে। অন্য অৰ্থত ক'বলৈ গ'লে জেডক ক্ৰম বিকাশৰ দিশৰ পৰা এক্স আৰু ৱাইৰ সংযোগী জীৱ বুলি কোৱা হয়। বুজি পাইছে? তাৰমানে জেডটো তাৰমানে এক্স আৰু ৱাই দুয়োটাৰে কি আছিল? এনচিষ্টৰ। বুজি পাইছেনে? তাৰমানে জেডৰ পৰাই ইহঁত দুটা সৃষ্টি হৈছিল। এটা জীৱ আছিল, তাৰে পৰাই অলপমান ভেৰিয়েশ্যন হৈ কিনে বেলেগ এটা হ'ল, তাৰ পৰা ভেৰিয়েশ্যন হৈ বেলেগ হয়। তো সেনেকে ভেৰিয়েশ্যন হৈ যায় থাকিল লাহে লাহে। বুজি পাইছেনে? মুঠতে তাৰমানে কোনটো আগতে সৃষ্টি হৈছিল? এতিয়া গম পালা? জেড, কাৰণ দুয়োটাৰে পিতৃ বুলি কৈছে, হয়নে নহয়? জেডটো আগতে সৃষ্টি হৈছিল, জেডতো গম পালো। তাৰপিছত বাকী কোনটো হ'ব নেক্সট, সেইটো এতিয়া কথা হ'ল। আগে দেউকাটো কি কৰিছিল? প্ৰথমটো দেউকা উৰিবৰ কাৰণে ব্যৱহাৰ কৰা নাছিল, প্ৰথম ঠাণ্ডাৰ কাৰণে নিয়ন্ত্ৰণ মানে ৰাখিছিল, আৰু মাটিতহে প্ৰথম জীৱবিলাক আছিল। তো প্ৰথম কোনটো হ'ব পাৰে? বুজিছেনে? দৌৰাটো। গতিকে দৌৰা কোন আছিল? ৱাই। তো জেডৰ পিছত ৱাই, তাৰপিছত কি হ'ব? তো কোনটো হ'ব? ধুনীয়া কৈছো না? তাৰপিছত নেক্সট চোৱা, মানুহৰ বিৱৰ্তনীয় সম্পৰ্ক স্থাপন কৰোঁতে প্ৰয়োগ হোৱা আহিলাসমূহ ব্যৱহাৰৰ ক্ৰম হৈছে, বিৱৰ্তন যেতিয়া অধ্যয়ন কৰিবা কোনটো হ'ব? কোৱা, অপশ্যন চি। তো প্ৰথম কি লাগিব? খানিব লাগিব। ঠিক আছে, এইটো এ হ'ব। তাৰপিছত নেক্সট জীৱাশ্ম অধ্যয়ন, হয়নে? এইটো হ'ব। আগে জীৱাশ্মটোতো ওলাব লাগিব ন, বুজিছেনে? জীৱাশ্ম অধ্যয়ন, তাৰপিছত কিমান সময়ৰ সেইটো ওলাম, তাৰপিছত DNA টেষ্ট কৰি তাৰ চৰিত্ৰবিলাক ওলাম, কেনেকুৱা বৈশিষ্ট্য আছিল, কি আছিল। বুজিছেনে?
গতিকে এইটো কি হ'ব চি এইটো বুজিছেনে লাষ্টত ধৰা ডিএনএৰ দ্বাৰা আমি গম পাম কিমান সময় মানে কি হয় কেনেকুৱা বৈশিষ্ট্য আছিল জীৱটো কি কথা বুজিছেনে এইগিলা অলপ গম পাম তো গতিকে কি হ'ব এ নহয় 1 2 4 3 1 2 4 3 এটা এবিসিডি হিচাপে আছে ওকে বুজিছা এতিয়া কোৱা খাদ্য শৃংখলৰ ওপৰত আহিছে এইটো খাদ্য শৃংখল কোৱা তাৰমানে প্ৰথম প্লৱক মানে তো বুজি পাইছা হেলাইন নিচিনা বস্তু এটা ঠিক আছে তাৰপিছত তাক কোনে খাব সৰু মাছক ডাঙৰ মাছক বগলী তাৰপিছত নেক্সট এইটো জানে আৰু এলডিহাইড থাকিব লাগিলে কি হ'ব লাগিব CHO থাকিব লাগিব হয়নে বা ফৰ্মত লিখিলে কেনেকুৱা এনেকুৱা টাইপ মুঠতে H আৰু এইটো কি বুজায় এইটো কিটন বুজায় হয়নে এইটো এলকহল বুজায় এইটো কাৰ্বক্সিলিক এসিড এইটো আছে কি কিটন গতিকে সৰি এলডিহাইড গতিকে অপচন হ'ব এইটো চিন্দি যায় আছে তোমালোকে তাৰপৰ নেক্সট হোৱা চাৰিজন ছাত্ৰক এটা স্নায়ুকোষৰ নিম্নোক্ত অংশসমূহ চিনাক্ত কৰিবলৈ কোৱা হ'ল ধৰিব পাৰিছানে এইটো চি এইটো বি এইটো এ ঠিক আছে এতিয়া পাৰ্ট বিলাক কোৱা প্ৰথম এইটো কোৱাচোন বাৰ্তা লাভ কৰা অংশ কোনটো হ'ব বাৰ্তাটো গ্ৰহণ কৰা চি তাৰপিছত নেক্সট কৈছে যিটো অংশৰ মাজেদি বাৰ্তা পাৰ হৈ যায় মিলিয়ে আছে এইটো পুৰা এইটো কি হ'ব তেতিয়াহ'লে হা গতিকে চি বি এ এৰ 3 এ টু চি ঠিক আছে তাৰপিছত 2 মানে বি হয়নে 2 বি আছিল নেকি প্ৰথমটো হ'ব ন ঠিক আছে তাৰপিছত নেক্সট হোৱা এইটো সেম টাইপৰ কুৱেশ্যন মানে কি ডায়াগ্ৰাম বেস কুৱেশ্যন এইটো এ দিছে দেই আৰু তোমাৰ এইটো চি এইটো বি এইটো ডি এতিয়া ক'ব লাগে এইটো কি নলীডাল আমি প্ৰথম যেতিয়া উশাহ নিশাহ ল'ম প্ৰথম কাম আহিব এইটো দিয়া নাই বাৰু নাকৰ কাম আহিব মুখৰ কাম আহিব এইটো দিয়া নাই যিটো এইটো বাদ দিয়া তাৰপিছত কি হ'ব শ্বাসনলী তো শ্বাসনলীটো ফাৰ্ষ্ট শ্বাসনলী ফাৰ্ষ্টত থকা এইটো আছে এইটো আছে এইটোত নাই এইটোতো ডাইৰেক্ট নহয় হয়নে তাৰপিছত বিটো কি বুজাব শ্বাসনলীৰ পিছত দুটা যে ভাগ হৈ যায় এইটো কি বুলি ব্ৰংকাই হয়নে সে বিটো ব্ৰংকাই থাকিব লাগিব এইটোৱে ন নাই শ্বাসনলী বিটো হ'ব লাগিব ব্ৰংকাই সিটো হ'ব লাগিব ব্ৰংকাইলছ নহয় অপচন হ'ব কাৰণ তাৰ পৰা আৰু সৰু ভাগবিলাকক কি বুলি কয় ব্ৰংকাইলছ একদম লাষ্টতে যিবিলাক মনা থাকে বিলাকক কি বুলি কয় বায়ুমনা ঠিক আছে বুজিছা তাৰপিছত নেক্সট 12টো চোৱা ট্ৰাই কৰা এতিয়া চোৱা ইয়াত গোটেইকেইটা হয় যেন লাগে হয়নে পোহৰৰ ক্ষেত্ৰত এইটো কিয় নহয় কাৰণ পুৰা ষ্ট্ৰেইট হৈছে এইডাল চিধা হৈছে এইডাল এইটো এইকাৰণে কেনচেল কাৰণ ভাঁজ লাগিবই লাগিব প্ৰতিহৰণত বুজিছেনে এতিয়া এইখিনিত লাগিল পাজিল এইটোওতো ভাঁজ লাগিছে হয়নে এইটোও ভাঁজ লাগিছে আৰু এইটোও ভাঁজ লাগিছে এতিয়া কেনেকে গম পাম কোনটো তাৰমানে যিডাল অৰিজিনেল ডাল আছিল অৰিজিনেল ডাল লাষ্টৰ ডালৰ লগত সদায় কি হয় সমান্তৰাল হ'ব লাগিব এইডালত সমান্তৰাল হৈছে কিন্তু এইডালত চোৱাচোন সমান্তৰাল হৈছে নে এইডাল আৰু এইডালত চোৱা এইডালতো নহয় বুজিছেনে সেই বস্তুটো চেক কৰিবা যদি একো পাত্তা পোৱা নাই কিছুমানে এনেকুৱা নিদিয়ে যদি বাই চান্স দি দিয়ে গোটেইকেইটা একে যেন লাগে প্ৰথম ডাল দীঘল কৰি দিবা আৰু লাষ্টৰ ডালৰ লগত তুলনা কৰিবা যদি সমান্তৰাল হৈছে এইটোৱে হ'ব গতিকে কি অপচন এ তাৰপিছত এইটো জানা কি হ'ব প্ৰথম এ ধৰবাই নৰি নহয় কোনটোৰ কথা কৈছে এইটো অপচনৰ লগত অলপ মিলা চকুৰ মণি থকা হ'ব তো এই তিনিটাৰ এটা হ'ব অপচন এটোক ডাইৰেক্ট এলিমিনেট কৰি দিয়া তাৰপিছত বিটো কি বুজাইছে আইৰিছ বুজাব গতিকে সিটো ডিটো কেনচেল কৰি দিয়া সিটো কি বুজাব নেট্ৰমেড সি অপচন সি হ'ব হয়নে ঠিক আছে চিলিয়াৰি এইটো চিলিয়াৰি পেশী ডিটো ওকে তাৰপিছত নেক্সট চোৱা এইটো কোৱা হা ওকে এইটো গমে পায় আৰু
অমৰ উত্তৰ লেখ সদায় কি সৰল ৰৈখিক হয়নে তাৰপিছত নেক্সট কোৱা কেছ বেছ নহয় দেই এইটো ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে কথাটো শুদ্ধ হয়নে তাৰপিছত কৈছে ৰাসায়নিক বিক্ৰিয়া এটা সন্তুলন কৰোতে আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ সংকেত সলনি কৰিব নোৱাৰো কথাটো শুদ্ধ আমি সংকেতটো চেঞ্জ কৰিব নোৱাৰো গতিকে এইটো শুদ্ধ হয়নে গতিকে দুটা উক্তি শুদ্ধ কোনটো হ'ব হল তাৰপিছত 15টো চোৱা কোৱা এতিয়া এইটো ট্ৰাই কৰা হস্ৰবৰ্তনী এক মিনিট ঠিক আছে না হস্ৰবৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ বুজন পৰিমাণে কমি যায় ভুল বাঢ়ি যায় মানে কাৰেণ্টটো তাৰপিছত কৈছে একেটা খাজৰ পৰা অত্যাধিক সঁজুলি সংযোগৰ ফলত কেতিয়াবা অত্যাধিক বুজা হয় অভাৰলোডিং এটা চকেটতে যেতিয়া বেছিকে লগাবা বুজিছেন তেতিয়া শুদ্ধ এইটো ঠিক আছে গতিকে কি হ'ব এ ভুল বি শুদ্ধ বা অকল বি শুদ্ধ কোনটো আছে উক্তি তারপর নেক্সট চোৱা অবাঞ্ছিত উচ্চ প্রবাহ বন্ধ কৰি মানে হঠাৎ যেতিয়া কারেন্ট বেছি আহি যায় অবাঞ্ছিত উচ্চ প্রবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰক সুৰক্ষিত ৰাখিবলৈ বৈদ্যুতিক বৰ্তনীত ফিউজ ব্যৱহাৰ কৰা হয় শুদ্ধ মানে ফিউজ লাগে যাতে তোমাৰ ঘৰুৱা বৰ্তনীবিলাক সুৰক্ষিত হৈ থাকে হয়নে সেকেন্ডটো কি কৈছে ফিউজ বৰ্তনী এটাত সঁজুলিৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় এইটো অলপ কনফিউজিং এইটো পোৱা নাই তো শুদ্ধ হ'ব কিয় চাবা কাট আউটটো জানা তোমালোকে ঘৰত যে লগাই সিম্পলি মানে ৰাফকে বুজাই দিছো স্যাৰ মানে ধৰা বাহিৰৰ পৰা তোমাৰ কি আহিছে কারেন্ট আহিছে তো মাজত তোমাৰ কি থাকে ফিউজটো থাকে ফিউজটোৰ মাজেৰে কিয় যায় যাতে ইফালৰ পৰা তোমাৰ ঘৰলৈ যায় বুজি লবা ইফালৰ যায় তোমাৰ ঘৰলৈ তাক ঘৰলৈ আৰু এইফালে তোমাৰ ৰাস্তাই দি যেটো তার আহিব হয়নে এতিয়া বুজি লবা মাজত ফিউজটো কিয় লগায় যাতে তোমাৰ যেতিয়া যাব যদি বাই চান্স কেতিয়াবা তোমাৰ বেছিকে প্ৰবাহ আহি যায় ইয়াৰ ভিতৰত তারডাল ছিঙি যায় কিনে ঘৰত যাতে কারেন্ট না যায় গতিকে শ্ৰেণীবদ্ধ একেলগে থাকিব লাগিব শ্ৰেণীবদ্ধ থাকে গতিকে কি হ'ব শুদ্ধ মানে তাৰপিছত নেক্সট কি হ'ব এ ওকে চাও দিয়াচোন এসিড অনুঘটকৰ উপস্থিতিত কাৰ্বক্সিলিক এসিড আৰু এলকহলৰ পৰা এস্টাৰ উৎপন্ন হয় কথাটো শুদ্ধনে এলকহল আৰু মনত আছে নে বিক্ৰিয়াটো কি আছিল কোনটো আগতে লিখিবা CH3 CH2 এক মিনিট ভুল হ'ল কি আছিল ইথানোইক এসিডৰ সংকেতটো কি আছিল CH3 COOH হয়নে ইথানোইক এসিডৰ লগত কোনে বিক্ৰিয়া কৰে ইথানল CH3 উল্টাকে লিখিব দিছিল এটো হয়নে CH2OH তাৰ পিছত কি হয় বিক্ৰিয়া কৰিলে এইখিনি পাৰ্ট গুচাই দিয়া আৰু বাকি দুটাক ডাইৰেক্ট লগাই দিয়া কি হ'ব CH3 COO CH2 CH3 এইটো যাক কি বুলি কয় আমি এস্টাৰ বুলি কওঁ হয়নে আৰু লগতে এইখিনি কি পানী বনাব প্লাস H2 হয়নে কি এইখিনি কৰোতে এটা কি লাগে এসিড লাগিব হল গতিকে এইটো কথাটো কি হ'ব ৰাইট হল তাৰপিছত কৈছে NaOH ৰ লগত বিক্ৰিয়া কৰিলে এস্টাৰ পুনৰ এলকহল হয় এই যে পালো মানে ইয়ে আকৌ কি কৰে যদি তাক আমি ক্ষাৰক NaOH ৰ লগত বিক্ৰিয়া কৰিব দিও তেতিয়া কি কৰে পুনৰ যেটো এইখিনি পাৰ্ট আছে কোৰ পৰা লগ লাগিছিল এইখিনিত লগ লাগিছিল হয়নে এইখিনি পাৰ্টৰ পৰা OH টো ইয়াৰ পৰা গুছিছিল আকৌ তাৰ লগত লগ লাগি যায় আৰু Na পাৰ্ট খিনি ইয়াৰ লগত লগ লাগি যায় অৰ্থাৎ CH3 COO Na সোডিয়াম লবণ হয়নে কাৰ্বক্সিলিক এসিডৰ প্লাস আকৌ কি পালো এলকহল CH3 CH2OH গতিকে এইটো শুদ্ধ হয়নে সোডিয়াম লবণ এলকহল আৰু সোডিয়াম লবণ গতিকে কি হ'ব দুয়োটা উক্তি কি তাৰপৰ নেক্সট চোৱা নেক্সট কৈছে মানুহৰ দেহৰ ছালৰ কৰ্কট ৰোগৰ কাৰণ হলো অতিবেঙুনীয়া ৰশ্মি শুদ্ধ হয়নে তাৰপিছত নেক্সট এইটো ওজন স্তৰে পৃথিৱীক সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে এইটো শুদ্ধ হয়নে গতিকে অপচন এ গোটেইকেইটা এইতে দি থৈ দিছে নেকি নেক্সট কোৱা এইটো এ হ'ব হয়নে
পানীৰ উপস্থিতিতে এচিডে হাইড্ৰজেন আয়ন মুক্ত কৰিব পাৰে, শুদ্ধ হয়নে? কেন পানীত শুদ্ধ ব্যাখ্যা হ'ব, কাৰণ দুটা লিংক আছে না কথাটো। পানীতেতো তোমাৰ যেতিয়া এইচ আয়ন দিয়ে তেতিয়া H+ H2O নবনাই জানো, গতিকে ব্যাখ্যাটো শুদ্ধ হ'ব, দুটা লিংক আছে, বুজিছানে? কাৰণ কি পানীত যেতিয়া ৰিলিজ কৰিব তেতিয়া H+ লগ লাগি কিনে H2O নবনাই জানো, তো সেইকাৰণেতো সেইটোৱে শুদ্ধ ব্যাখ্যা হ'ব, শুদ্ধ ব্যাখ্যা হ'ব। নেক্সট চোৱা, নেক্সট কি কৈছে, বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ মৌলবোৰৰ ইলেক্ট্ৰন হেৰুৱা প্ৰৱণতা বাঢ়ি যায়, হয়নে কথাটো? বৰ্গ এটাৰ ওপৰৰ পৰা যেতিয়া তললৈ যাবা, সাপোজ দুটা এক্সাম্পল লোৱা, লিথিয়ামৰ কেইটা কক্ষ আছিল? দুটা কক্ষ। তাৰপিছত লিথিয়ামৰ তলত কি সোডিয়ামৰ কেইটা কক্ষ? তিনিটা কক্ষ। এতিয়া কি কৈছে, বৰ্গ এটাত ওপৰৰ পৰা তললৈ যেতিয়া যাম, সাপোজ ইয়াৰো লাষ্টত ইলেক্ট্ৰন আছে, ইয়াৰো লাষ্টত ইলেক্ট্ৰন আছে, কোনে সহজে এৰি দিব? সোডিয়ামে। কাৰণ কিয়? নিউক্লিয়াছ আৰু এই বহিঃকক্ষৰ মাজত দূৰত্বটো যেহেতু কম, আকৰ্ষণ বলটো বেছি, গতিকে ইলেক্ট্ৰনটোক যাব নিদিয়ে, মানে যাব দিব টান পায়, গতিকে ইয়াৰ দূৰত্বটো বাঢ়ি গৈছে, গতিকে কি হ'ব? জলদি এৰি দিব, হয়নে? গতিকে কি হ'ব? শুদ্ধ কথাটো, হয়নে? আৰু কাৰণটো কি? বৰ্গ এটাত তললৈ গ'লে, যেতিয়া আমি তললৈ যাই থাকো, মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায়, শুদ্ধ। কেতিয়াবা পাৰমাণৱিক ব্যাসাৰ্ধ যেতিয়া আকাৰো দিব পাৰে, কথাটো একেই, বুজিছেনে? গতিকে এইটোও শুদ্ধ, আকাৰ ডাঙৰ হৈছে ব্যাসাৰ্ধডাল, সেইকাৰণে এইটোৱে গোটেই দি থৈ দিছে। হা হা এতিয়া চোৱা, এইটো ট্ৰাই কৰা। দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয়, একচুৱেলি নিৰ্গত নহয়, কিছু পৰিমাণে হয়, ইংলিছটো চালে গম পাবা, নেগলিজিবল, প্ৰায় নহয়, আৰু প্ৰায় নহয় বুলি কৈছে। কিয় নহয়? কাৰণটো কি? দিনৰ ভাগত যিখিনি কাৰ্বন ডাই অক্সাইড উদ্ভিদে উৎপন্ন কৰে সেইখিনি সিহঁতে শ্বসনত ব্যৱহাৰ কৰে, কাৰণ মানে যিটো শ্বসনত সিহঁতক কি লাগে? শ্বসন নহয়, সালোক সংশ্লেষণ, বুজিছেনে? যিটো শ্বসনত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড, শ্বসন মানে বুজিছেনে? এনাৰ্জি, সিহঁতকতো এনাৰ্জি লাগে, কাৰ্বন ডাই অক্সাইড এৰি দিলে সেই বস্তুখিনি এৰি নিদিয়ে বাৰু বায়ুমণ্ডলত, সিহঁতক লাগা যিখিনি এৰি দিলে সেইখিনি সিহঁতে আকৌ ব্যৱহাৰ কৰে, বুজিছা? সালোক সংশ্লেষণত। গতিকে কি হ'ব? শুদ্ধ। গোটেই দেখোন না, আৰু নাচাবে নেকি আৰু? হা এইটো কোৱা, এতিয়ালৈকে আৱিষ্কৃত সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা প্ৰায় 3 নিযুত হয়, 30 লাখ বা 3 নিযুত বা 3 মিলিয়ন, যি কোৱা, এইটো শুদ্ধ। কাৰ্বন চেপ্টাৰত আছে লাইনটো। কাৰ্বনে ইমান যৌগ কিয় গঠন কৰে? দুটা ধৰ্ম আছিল, এটা কি? কেটিনেশ্যন আৰু এটা চতুৰ সহযোগিতা, আৰু এইটোৱে কৈছে, ব্যাখ্যাটো শুদ্ধ হ'ল। কোৱা, এক মিনিট ৰবা দে। এতিয়া কোৱা, কি কৈছে? তলত দিয়াবোৰ মিলাই লিখা, কে এইটো অলপ দিগদাৰ, ইগিলা বা ক'ৰ পৰা আহিলে, আৰু এই মুখস্থ কৰিব লাগিল লিখিলা, হয়নে? মুখস্থ কৰিব লাগিল, হয়নে নহয়? কিতাপতো আছে বাৰু, কিতাপতো আছে, কিন্তু এতিয়া মুখস্থ কৰবা নেকি? কি কৰিম? এটা ট্ৰিক লগোৱা, ইয়াৰ কোনটো আটাইতকৈ সৰু কোৱাচোন? লিথিয়াম। লিথিয়ামটো সৰু হ'লে তাৰ ব্যাসাৰ্ধটো সৰু নহ'ব, বুজিছেনে? আইডিয়া লগোৱা, তো লিথিয়ামটো আটাইতকৈ 1 হ'ব, মানে লিথিয়ামৰ তলত কি আহে? সোডিয়াম। সোডিয়ামটো তাৰপিছত সৰু কোনটো? এইটোতো গ'ল, তাৰপিছত 2, তাৰপিছত এইটোতো আটাইতকৈ তলত থাকে, এইটো ডাঙৰ হ'ব আটাইতকৈ, 4, আৰু ওপৰত কি হ'ব? 3, 3, 1, 4, 2, 3, 1, 4, 2, 2টো ইয়াত আহিছে। হা তেতিয়াহ'লে আৰু এটা মনত ৰাখব লাগিব, দিবই মানে হয়তো ডাইৰেক্ট তোমাৰ কিতাপৰ পৰা কুৱেশ্যন দিব, আৰু নিদিলে এনেকুৱা ট্ৰিকত সুধিব তোমাক, এনেকুৱা নুসুধে যে বেলেগৰ পৰা টানি আনি কিনে, বুজিছা নে? যিটো বস্তু তুমি পোৱাই নাই, ক'ৰ পৰা ক'ব পাৰিবা? তো গতিকে এনেকুৱা দিবই যিটো পাৰিবা। নেক্সট চোৱা, এইটোতো জানাই, কলমে কপাৰ টি এটা কি আছিল? গৰ্ভ নিৰোধক পদ্ধতি, তাৰমানে 3-2, হয়নে? A আৰু 3। তাৰপিছত চিফিলিছ এটা কি আছিল? বেমাৰ আছিল, যৌন ৰোগ,
হয়নে যৌনৰ 4 শুক্ৰাণু কি আছিল বংশগতিত নিহিত পুৰুষৰ যিবিলাক চৰিত্ৰ থাকে শুক্ৰাণুত থাকে বংশগতিত নিহিত কি হ'ব 2 আৰু প্লেচেণ্টা কি আছিল যিটোৰ ভিতৰত বাচ্চাটো সোমাই থাকে হা গতিকে 3 4 2 1 3 4 2 1 ধৰিব পাৰিছা আটাইতকৈ মানে কি তোমাৰ মানে যদি কনসেপ্ট আছে তোমালোকে এবাৰ মানে কি এবাৰ পৰীক্ষাটো একচুয়ালি ক'বলৈ গ'লে জানা কাটাই মানে দিগদাৰে পাব নাজনা কাটা এনেকুৱা কিছুমান কোৱেশ্চন থাকিব যে যাতে তুমি আৰামছে পাছ কৰি যাব পাৰা কিন্তু বুজিছানে কিছুমান ট্ৰিকি কোৱেশ্চন থাকিব গতিকে যিবিলাকে ভালকে পঢ়িছে সেইবিলাকৰ কাৰণে চ্যালেঞ্জিং হ'ব এবাৰ বেছি বুজিছানে কাৰণ তোমাৰ এমসিকিউ কোটা অলপ যদি তোমাৰ ভাবাত ভুল হয় এটো তাৰ তোমাৰ স্টেপ মার্কিংৰ কথা নাই ডাইরেক্ট কাটাই যাব বুজিছানে গতিকে অলপ চ্যালেঞ্জিং এবাৰ পৰাই মানে পৰীক্ষাটো গতিকে ভালকে ভাবি চাবা এতিয়া চোৱা চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিশ ওকে কি কৰে এখন অবতল দাপোনে তলত দিয়া বিভিন্ন স্থানত প্ৰতিবিম্ব গঠন কৰে এতিয়া লক্ষ্য বস্তুৰ স্থান দিয়া আছে এইকেইটা তলৰ কেইটা কৈছে পি আৰু এফৰ মাজত থাকিলে দাপোনৰ পিছফালে হয় কোটা 6 4 নহয় এটো 6 6টা আছে তাৰ পিছত ফোকাসত থাকিলে অসীম ক'ত আছে 4 আছে হল তাৰপৰ সি আৰু এফৰ মাজত থাকিলে সিৰ বাহিৰত সিৰ আতৰত 5 তাৰ পিছত সিট থাকিলে তো সিটে হয় হয়নে গতিকে হিচাপে 6 আনসার টু 6 4 5 ওকে নেক্সট ওয়া এতিয়া চুম্বক ক্ষেত্ৰৰ বলৰেখাৰ দিক কেনেকৈ ওলাই কোৱাডৰ বুঢ়া আঙুলি নীতি হয়নে প্ৰবাহৰ দিশো যোগবা পাৰে এটো দি হয়নে তাৰ পিছত আৰু কি আছিল আবিষ্ট প্ৰবাহৰ দিক ফ্লেমিঙৰ সরি ফ্লেমিঙৰ বাহুতীয়া নীতি কিয় প্ৰবাহ দিছে ন প্ৰবাহ হলি তোমাৰ হওতিয়া হ'ব ৰবা এটো প্ৰথমটো কি আছিল 3 হয়নে তবে এটো কি আছিল ফ্লেমিঙৰ হওতিয়া নীতি আৰু প্ৰবাহ দিছে তো 2 হ'ব আৰু তোমাৰ নেক্সট কি কৈছে চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত বল হলি তো ফ্লেমিঙৰ বাহুতীয়া নীতি কি হ'ব এক নম্বৰ হয়নে 3 2 1 বি 3 2 1 হল ইজি না বেছি ইজি আছে না কোৱেশ্চন বিলাক এনেকুৱা আহিলে কথা নাই আৰু না খালি তোমাৰ এইটো ভুল কৰিলে মই জানো এই পাৰমাণিক ব্যাসাৰ্ধটো এটা নাবে হা এনেকুৱা আৰু তোমাৰ এনেকুৱা কোৱেশ্চন আহিব তোমাৰ ট্ৰিকি বুজিছানে আবাই কোৰ পৰা আহিছে এগিলা মুখস্থ কৰিব লাগিব নেকি এতিয়া ট্ৰিক লগাবা এতিয়া চোৱা এইটো এটা হয়নে প্ৰশ্নটো কিতাপৰ পৰা আহিছে কিন্তু কিমান মনত ৰাখবা লাগিব বুজিছানে তো কি আছিল কোৱা বিহাৰটো জানাই আৰু সবে এহাৰ হয়নে তামিল মহাৰাষ্ট্ৰটো জানা কি মহাৰাষ্ট্ৰটো কি তাল আছিল তাৰ পিছত ৰাজস্থানতো খাদিনস আৰু তামিলনাডুতো ওকে তুমি যিকেইটা জানা কেইটা দি হিন্ট লৈ আগবাঢ়ি থাকিবা পাৰিলে গোটেই কেইটাই চাবা জানা কেইটা নাই যিকেইটা ভাল নম্বৰ পাবা আছে গোটেই কেইটা চাই দিবা গতিকে 3 4 2 1 3 4 2 1 বিহাৰতো এহাৰেটো মনত থাকে বাৰু ৰাজস্থানতো জানব লগা এইটো আহিয়ে থাকে নৰ্মেল কোৱেশ্চনতো সোধে হা খাদিনস তাৰ পিছত নেক্সট চোৱা এলকিন মিন্স ডাবল বান্ধনি থকা এলকিন আৰু কি আছিল এলকাইন হয়নে এলকেনৰ কাৰণে কি আছিল CnH2n + 2 মানে 2 এত 2 কমাই আহিব লাগে Cn 2 গুচাই দিলা আৰু এটা 2 গুচাই দিয়া CnH2n - 2 তো এলকিনৰ সাধাৰণ সংকেত কি হ'ব 2n থাকাটো অপচন এ হল তাৰপৰ নেক্সট কৈছে তলৰ কোনটোৱে O F আৰু N ৰ ভিতৰত পাৰমাণবিক ব্যাসাৰ্ধৰ শুদ্ধক্ৰম
O F আৰু N সুধিছে দেই OFN অক্সিজেনটো কেই নম্বৰত আহে ফ্লোৰিনটো অক্সিজেনটো আহে তোমাৰ 8 নম্বৰত তাৰপিছত ফ্লোৰিনটো আহে 9 নম্বৰত আৰু নাইট্ৰজেনটো আহে 7 নম্বৰত তো যদি চাব যাও 2 5 2 6 আৰু ইয়াৰ কি আছিল 2 7 ইয়াৰো দুটাই কক্ষ ইয়াৰো দুটা কক্ষ কিন্তু কি সৰু হ'বনে নাই বুজিছানে ইফালে আছে গতিকে তোমালোকে নাভাবিবা 9 আছে মানে বেসাৰটো ডাঙৰ হ'ব বুজিছানে বেসাৰৰ কথা কৈছে নে গতিকে পৰমাণুটো কি হ'ব ক্ৰমান্বয়ে সৰু হৈ যায় থাকে কাৰণ নিউক্লিয়াৰ ধানটো বাঢ়াৰ লগে লগে লাষ্টৰ যিটো বহিঃকক্ষ ওচৰলৈ টানি আনাৰ ফলত সৰু হৈ যায় গতিকে বেসাৰটো কাৰ বেছি হ'ব হয়তো তোমাৰ এনেকুৱা থাকিব n টোৰ বেছি O আৰু F নহয়তো কি থাকিব এনেকুৱা টাইপ আছে নেকি তেতিয়াহ'লে এনে একে কথা এনেকুৱা আছে নে চোৱা হা কি নেক্সট লাষ্ট কুৱেশ্যন এইটো আৰু ক'ব নালাগে আৰু না কি দিছে প্ৰিজমত কি 7টা ৰং ভাঙি যোৱাটো কি আছিল মানে বৰ্ণালী মানে পোহৰটোকে কয় ধৰা মানে প্ৰতিফলন মানে তো যোৱা গুচি যোৱা খুন্দা খাই তিনডাল পৰিঘটনা মানে কি আছিল এই ধূলি চুলি যে পোহৰৰ ৰশ্মিটোক দেখা কৰি দিয়ে ভিজিবল কৰি তোলে বুজিছানে এইটো ঠিক আছে পাৰিবা আজিলৈ এইখিনিয়ে যদি তোমালোকে ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু আগলৈ এনেদৰে ভিডিঅ' পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি দিবা চেনেলটো